91% পাইছোঁ। নমস্কাৰ, মোৰ নাম বৰ্ণালী মণ্ডল। মই মডেল একাডেমীৰ পৰা HS ছেকেণ্ড ইয়াৰৰ এক্সাম দিছিলোঁ। সেইটোতে মই 91% পাইছোঁ। মোৰ ঘৰ মইনাপাৰাত। কলা শাখাৰ পৰা পঢ়িছিলোঁ। মডেল একাডেমীৰ পৰা। মোৰ দেউতাটো নাই। তোমাৰ লেখাপঢ়া খৰচ কেনেকে মানে কোনে বহন কৰিছে আৰু তোমাৰ ইমান ভাল ৰেজাল্ট কৰাৰ আঁৰত কোন আছে? মোৰ লেখাপঢ়া খৰচটো মই দিয়া নাই। স্কুলৰ পৰা মোৰ বিনামূলীয়াকৈ পঢ়াই দিছে। আৰু ভাল ৰেজাল্ট কৰাৰ মূলত মোৰ টিচাৰবিলাক বহুত অৱদান আছে আৰু মাতো আছেই। কিমান সময় ষ্টাডি কৰিছিলা? সময় নাছিল আৰু কৰিছোঁ যেতিয়া সময় পাইছোঁ তেতিয়াই। মাকে কি কাম কৰে? কেনেকে পোহপাল দিয়ে তোমাৰ পৰিয়াল? মোৰ মাকে প্ৰাইভেট স্কুলত মানে চকীদাৰী কৰে। ভৱিষ্যতত কি হোৱাৰ সপোনটো ভবাই নাই। আগলৈ কি কৰিবা বুলি ভাবি আছা? UPSC এক্সাম দিব বিচাৰিছোঁ। আফটাৰ গ্ৰেজুৱেশ্যন। কি ক'বা যিহেতু তোমাৰ পৰৰ বিশ্ব মানে পিছৰ ষ্টুডেণ্টে পৰীক্ষা দিব ইমান ভাল ফলাফল কৰিলে মানে কি ক'বা সেই সকলো মটিভেশ্যনৰ কাৰণে কি ক'বা? কি ক'ম, ভালকৈ পঢ়িব লাগিব আৰু ছাৰ বাইদেউসকলক সন্মান জনাব লাগিব, সন্মান কৰি আশীৰ্বাদ লৈ পঢ়িব লাগিব। এইখন বিদ্যালয় বহুত পিছপৰা অঞ্চলৰ বিদ্যালয়। আমাৰ এই বিদ্যালয়ৰ পৰা প্ৰত্যেক বছৰৰ পৰা ভাল ৰেজাল্ট কৰিছে। এই বছৰতো ভালেই ৰেজাল্ট কৰিছে। আমাৰ যিখন হায়াৰ ছেকেণ্ডেৰী চেণ্টাৰ গোলাপাৰা, সেই চেণ্টাৰৰ ভিতৰত আমাৰ এইখন বিদ্যালয়ৰ পৰা হাইষ্ট নম্বৰ পাইছে বৰ্ণী মণ্ডল। তেখেত 91% পাইছে আৰু বিশেষকৈ এডুকেশ্যনত সকলোতকৈ হাইষ্ট মাৰ্ক পাইছে 99। সেই ডিপাৰ্টমেণ্ট আমাৰ ছাৰ আছে জাহাংগীৰ আলম। তেখেতে এই ক্ষেত্ৰত বহুত পাকত আছিল আৰু শিক্ষা প্ৰদান ভালদৰে দিছিল। বৰ্ণালী মণ্ডল যিহেতু দেউতা নাছিলে, আপোনালোকৰ বিদ্যালয়ৰ পৰা খৰচ পাতি দিয়া বুলি কৈছে, তো কেনেকৈ আপোনালোকে মেনেজমেণ্ট কৰিলে? আমাৰ এইখন বিদ্যালয় প্ৰত্যেক বছৰতে দুখীয়া পৰিয়ালৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে, সেই পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক আমাৰ এইখন বিদ্যালয়ৰ পৰা যিখন মেনেজমেণ্ট আছে তেওঁলোকে বিনামূলীয়াকৈ তেওঁলোকক লেখাপঢ়া যিখিনি খৰচ সেইখন 91% পাইছোঁ। নমস্কাৰ, মোৰ নাম বৰ্ণালী মণ্ডল। মই মডেল একাডেমীৰ পৰা HS ছেকেণ্ড ইয়াৰৰ এক্সাম দিছিলোঁ। সেইটোতে মই 91% পাইছোঁ। মোৰ ঘৰ মইনাপাৰাত। কলা শাখাৰ পৰা পঢ়িছিলোঁ। মডেল একাডেমীৰ পৰা। মোৰ দেউতাটো নাই। তোমাৰ লেখাপঢ়া খৰচ কেনেকে মানে কোনে বহন কৰিছে আৰু তোমাৰ ইমান ভাল ৰেজাল্ট কৰাৰ আঁৰত কোন আছে? মোৰ লেখাপঢ়া খৰচটো মই দিয়া নাই। স্কুলৰ পৰা মোৰ বিনামূলীয়াকৈ পঢ়াই দিছে আৰু ভাল ৰেজাল্ট কৰাৰ মূলত মোৰ টিচাৰবিলাক বহুত অৱদান আছে আৰু মাতো আছেই। কিমান সময় ষ্টাডি কৰিছিলা? সময় নাছিল আৰু কৰিছোঁ যেতিয়া সময় পাইছোঁ তেতিয়াই। মাকে কি কাম কৰে? কেনেকে পোহপাল দিয়ে তোমাৰ পৰিয়াল? মোৰ মাকে প্ৰাইভেট স্কুলত মানে চকীদাৰী কৰে। ভৱিষ্যতত কি হোৱাৰ সপোনটো ভবাই নাই। আগলৈ কি কৰিবা বুলি ভাবি আছা? UPSC এক্সাম দিব বিচাৰিছোঁ। আফটাৰ গ্ৰেজুৱেশ্যন। কি ক'বা যিহেতু তোমাৰ পৰৰ বিশ্ব মানে পিছৰ ষ্টুডেণ্টে পৰীক্ষা দিব ইমান ভাল ফলাফল কৰিলে মানে কি ক'বা সেই সকলো মটিভেশ্যনৰ কাৰণে কি ক'বা? কি ক'ম, ভালকৈ পঢ়িব লাগিব আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।